এতিয়া যিটো অভিযোগ পাইছোঁ মই অভিযোগৰ ভিত্তিতহে কৈছোঁ। এতিয়া ক্ষোভখিনি যেতিয়া প্ৰকাশ কৰিছে নিশ্চয় চেনেলত আপোনালোকেও দেখিছে যে আমি আমাৰ চৰকাৰী যিখিনি আঁচনি আমি সেই আঁচনিৰ পৰা বঞ্চিত হৈছোঁ। গতিকে এতিয়া মই এই যে পৰিস্থিতিটোৰ কথা যে আপোনালোকে সুধি আছে সেইটোৰ উত্তৰতহে মই কৈছোঁ যে আমাৰ কৰ্মীসকলৰ মূল অভিযোগটোৱে হৈছে যে আমি চৰকাৰী আঁচনিৰ যিখিনি সুযোগ সুবিধা পাব লাগিছিল পোৱা নাই। কিন্তু মই মাননীয় মুখ্যমন্ত্ৰীক এই ক্ষেত্ৰত কেতিয়াও দোষাৰোপ কৰিব নোৱাৰোঁ। এইকাৰণে নোৱাৰোঁ যে তেখেতে বিভিন্ন সময়ত আমাৰ বিধায়িনী দলৰে হওক বা আমাৰ দলীয়ভাৱে হওক বা যেনেকেই নহওক বিভিন্ন সময়ত কিন্তু তেখেতে এটা নিৰ্দেশনা দিছে যে কোনো যিখিনি আমাৰ মিত্ৰ দল আছে সেই দলখিনিক লগত লৈ যাতে গোটেই সুবিধাখিনি সকলোৱে পায় তাৰ কাৰণে ব্যৱস্থা ল'ব লাগে। বিধায়কসকলকো তেনেকৈ ডিৰেকশ্যন। এতিয়া মোৰ সমষ্টি মই বিজেপিৰ লগত যিসকল কাউন্সিলৰ আছে সকলোৰ লগত কথা পাতি যাতে কাৰো মনত অসন্তুষ্টিৰ ভাৱ নহয়, ক্ষোভৰ সৃষ্টি নহয় তেনেধৰণে মই কাম কৰিছোঁ। গতিকে সকলোৱে তেনেধৰণে কাম কৰিলে, কাৰণ এতিয়া নেক্সট ইলেকশ্যনত যদি আমাৰ এলায়েন্স নিশ্চয় হ'বই, এলায়েন্স হ'লে তেতিয়া AGPৰ সহায়টো নালাগিব নেকি, UPPLৰ সহায়টো নালাগিব নেকি? সকলোৰে সহায় সহযোগিতাতহে আমি নিশ্চয় তৃতীয়বাৰৰ পৰা ক্ষমতাত অধিষ্ঠিত হ'ব গৈ আছোঁ। আমাৰ যিবিলাক AGPৰ ধৰক প্ৰাৰ্থী হ'ব সেইসকলকতো বিজেপিৰো ছাপোৰ্ট লাগিব, বিজেপিৰ কৰ্মীৰ সহায় সহযোগিতা লাগিব। গতিকে এটা বুজাবুজিৰ মাধ্যমতহে যাব লাগিব। এইটো ভবা নাই যে সেইটো অব্যাহত থাকিব। এতিয়া এখন সভাত তেওঁলোকে যিহেতু নিৰ্বাচন আহি আছে, গতিকে নিৰ্বাচনৰ আগত যেতিয়া আমি আসনৰ ভাগ বতৰা কৰিম, গতিকে আসনৰ ভাগ বতৰা কৰিবলৈ যাওঁতে আমাৰ নেতৃবৃন্দই যাতে সেই কথাখিনিৰ ওপৰত গুৰুত্ব আৰোপ কৰে সেইকাৰণে সেই খুব অসন্তুষ্টিখিনি প্ৰকাশ কৰিছে। আৰু সেইখিনি কৰি যাতে অনাগত দিনত তেনেধৰণৰ যদিও আমি বিজেপিৰ লগত মিত্ৰতা কৰোঁ, যাতে এই অনাগত দিনত যাতে এই অসন্তুষ্টি বা এই ক্ষোভ যাতে আমাৰ দলীয় কৰ্মীৰ মাজত থাকিব নোৱাৰে। চৰকাৰী যিখিনি বিভিন্ন সা সুবিধা সেই সা সুবিধাখিনিও যাতে অনাগত দিনত পাব পাৰে তাৰ কাৰণে তেনেধৰণে এটা হয়তো বিভিন্ন সভাত তেনেধৰণে হয়তো অলপ বাক বিতংগা বা তেনেধৰণৰ হয়তো দাবী উত্থাপিত হৈছে। এতিয়া সমষ্টিত যিসকলে কাম কৰি আছে সেইসকলে ৰাজনীতিহে কৰিছে, আৰু ৰাজনীতি কৰিলেতো ক্ষমতা লাগিব, হয়নে নহয়? আৰু ক্ষমতা যদি লাগে তে ৰাইজৰ প্ৰতিনিধি হ'ব লাগিব। এতিয়া আপুনি পঞ্চায়তৰ লেভেলৰ পৰা একেবাৰে MP লৈকে সকলোৱে কিয় কাম কৰি আছে যে মই অনাগত দিনত যাতে ৰাইজৰ সেৱা কৰিব পাৰোঁ, সেৱা কৰিব লাগিলে মোক ক্ষমতা লাগে। আৰু ক্ষমতা লাগে কাৰণেই তেওঁ কৈছে যে অহা নিৰ্বাচনত মই পলাবাৰীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিম। সেইটো কৈছে, প্ৰত্যেকেইটো কৈ আছে যে উঠিম, কিন্তু সেইটো সময়ত সিদ্ধান্ত হ'ব। এতিয়াওতো আসনৰ ভাগ বতৰা লৈতো আলোচনা হোৱা নাই নহয়, সেইটো হ'বহে। গতিকে আলোচনাটো হওকচোন, সেইটো এটা সুকীয়া কথা, কিন্তু পৰিস্থিতিটো বেয়াৰ ফালে নিব নালাগে। কিবা আছে আমাৰ জিলা পৰ্যায়ত সমষ্টি ভিত্তিত কিবা আছে, আহি নেতৃত্বক কওক, দলীয় মঞ্চত কওক। আমি জেনেৰেল হাউচ পাতোঁ, জেনেৰেল হাউচত কথাবিলাক কোৱাৰ অধিকাৰ যিহেতু বিধান আমাৰ যিবিলাক সমষ্টি কমিটি আছে, সমষ্টি কমিটিৰ প্ৰেচিডেণ্ট জেনেৰেল ছেক্ৰেটাৰী আহিব পাৰে, জিলাৰ সভাপতি সম্পাদক আহিব পাৰে, চেণ্ট্ৰেল এক্সিকিউটিভ আছে, আমাৰ কেন্দ্ৰীয় প্ৰতিনিধি আছে, সকলোৱে আহি কথাবিলাক আমাৰ দলীয় মঞ্চত আলোচনা কৰি কথাবিলাক যদি অলপ সুস্থিৰভাৱে আলোচনা কৰি সিদ্ধান্ত লোৱা যায় তেতিয়াহ'লে আমি ভাবোঁ যে তেতিয়া আমি এটা পজিটিভ লাইনত যোৱা হয়। এতিয়া ডিলিমিটেশ্যন হ'ল, ডিলিমিটেশ্যন হোৱাৰ পিছত আমাৰ আগতে যিমানখিনি জয়ী হোৱা চিটৰ সম্ভাৱনা আছিল এতিয়া তাতকৈ বৃদ্ধি হ'ল। আগত যদি 80-82 আছিল, আজি 100ৰ পৰা 104 হৈছে। আৰু যিহেতু আমাৰ জয়ৰ চিটৰ সংখ্যা বৃদ্ধি হ'ল, গতিকে আমাৰো চিটৰ সংখ্যা বৃদ্ধি হ'বই।
সেইটো নিশ্চয় আমাৰ বিগ ব্ৰাদাৰ হিচাপে নিশ্চয় বিজেপিয়ে সেই ক্ষেত্ৰত নিশ্চয় চিন্তা চৰ্চা কৰিব। গতিকে নাবাঢ়াৰ কোনো কথা নাই, নিশ্চয় বাঢ়িব, নিশ্চয় বাঢ়িব, বেছি বিচাৰিম। গতিকে এইটো মই শুনা নাই, সেইটো মই ক'ব নোৱাৰিম। তেওঁ কৈছে মই শুনা নাই। এইটো আচলতে যিসকলৰ মিত্ৰতাটো 2026 চনত হ'ব বুলি ইতিমধ্যে আমাৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়াই ইতিমধ্যে তেওঁ এটা প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছে। এইটো আমাৰ দলীয়ভাৱেও আলোচনা হৈছিল। এতিয়া বিষয়টো মিত্ৰতালৈ হোৱা নাই, মিত্ৰতা থাকিব, মিত্ৰতা নালাগে বুলি কোনেও কোৱা নাই। কিন্তু কথাটো হৈছে যে যিটো 2026 চনৰ যিটো বিধানসভাৰ নিৰ্বাচন হ'ব, যিটো আসনৰ ভাগ বতৰা হ'ব, সেইটো যাতে অলপ সন্মানজনকভাৱে হয়। আৰু সেইকাৰণে ইতিমধ্যে আমিও চাইছোঁ যে আমাৰ অসমৰ বিভিন্ন যিকেইটা সমষ্টিত আমিও চাব লাগিব যে সাংগঠনিকভাৱে যিখিনি আমাৰ সমষ্টি সবল হৈ আছে, সেই সমষ্টিখিনি আমি সময়ত বিচাৰিম। কাৰণ এতিয়াওতো মানে আগন্তুক 2026 চনৰ বিধানসভাৰ নিৰ্বাচন সম্পৰ্কত বিজেপিৰ লগত আসন ভাগ বতৰালৈ আলোচনা হোৱা নাই, আলোচনা পৰৱৰ্তী সময়ত হ'ব। এতিয়া প্ৰশ্নটো হৈছে যে অসন্তুষ্টি কৰ্মীসকলৰ আছে, অকল যে এজিপিৰ কৰ্মীৰে খুব আছে এনে নহয়। আজি বিভিন্ন যিখিনি মিত্ৰ দল আছে সেইসকলৰো খুব আছে। কিন্তু প্ৰশ্নটো হৈছে যে কিছু ক্ষেত্ৰত আমি দেখিছোঁ যে যিখিনি চৰকাৰী সা সুবিধা, যিখিনি আঁচনি, এই আঁচনি সম্পৰ্কত আমাৰ বহুখিনি সমষ্টিত যি ধৰণে আমাৰ দলীয়ভাৱে যিখিনি আমাক তেনেধৰণে ধৰক সেই সমষ্টিৰ বিধায়কেই হওক দলেই হওক যি ধৰণে আলোচনা কৰি আমাক যি ধৰণে সেই সুবিধাখিনি দিব লাগিছিল, সেই সুবিধাখিনি তেনেধৰণে পোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে। আৰু ক্ষোভটো তাতেই, অসন্তুষ্টটো তাতেই। কিন্তু মই জানো যে আমাৰ যেতিয়া বিধায়িনী দলৰ যুটীয়া সভা হয় মুখ্যমন্ত্ৰীৰ উপস্থিতিত, সেই সময়ত মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ এটা কথাই কৈছে যে যিসকল আমাৰ মিত্ৰজোঁটৰ দল আছে, সেই দলীয় যিখিনি আমাৰ কৰ্মকৰ্তা থাকিব, সেই সকলৰ লগত গোটেই সমষ্টিবিলাক, যিখিনি সমষ্টি আমাৰ মিত্ৰজোঁটত আছে, তেওঁলোকৰ লগত কথা পাতি যাতে কোনো এটা দলে, বিশেষকৈ অগপ দলেও যাতে সেই সুবিধাখিনি লাভ কৰিব পাৰে, তাৰ কাৰণে কিন্তু বিধায়কসকলক নিৰ্দেশনা দিছিল। আৰু মই ভাবোঁ এই ক্ষেত্ৰত মূল দায়িত্ব আছিল আমাৰ যিখিনি জিলা পৰ্যায়ৰ অভিভাৱক মন্ত্ৰী আছিল। অভিভাৱক মন্ত্ৰীসকলে, মই সকলোৰে কোৱা নাই, কিছু অভিভাৱক মন্ত্ৰীয়ে যদি সেই সময়ত অলপ যদি আলোচনা বিলোচনা কৰি আমাৰ পাৰ্টিটোৰ দলীয় বিষয়ৰ লগত যদি আলোচনা কৰি যদি তেনেধৰণে সুযোগ সুবিধাখিনি দিলেহেঁতেন, তেতিয়াহ'লে হয়তো সেই অসন্তুষ্টিটো নাথাকিলহেঁতেন। গতিকে মই ভাবোঁ যে অসন্তুষ্টিৰ মূল কাৰণটোৱে হৈছে যে বিভিন্ন যিখিনি আঁচনি আছে, সেই আঁচনিৰ সুযোগ সুবিধাখিনি আমাৰ যিখিনি অগপ দলৰ পৰিয়াল আছে সেইখিনিয়ে পোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে। কিন্তু সেইটোও নহয় যে আমাৰ কিছু সমষ্টিত কিছু আমাৰ যিসকল দলীয় নেতা আছে, যিসকলে ধৰক 4-5বাৰকৈ নিৰ্বাচিত হৈছিল, ক'ৰবাত 2-1বাৰকৈও নিৰ্বাচিত হৈছিল, আগতে যিখিনি অগপৰ চিট আছিল সেই চিটখিনি পিছত বিজেপিক দিয়া হ'ল, সেই কথাবিলাকৰ কাৰণেও অলপ অসন্তুষ্টি নথকা নহয়, অসন্তুষ্টি আছে। কিন্তু মোৰ কথাটো হ'ল যে আমাৰ দলীয় নেতৃত্বৰ ওপৰত আমাৰ আস্থা বিশ্বাসটো থাকিব লাগিব। এতিয়া বিভিন্ন ঠাইত যিটো এটা পৰিস্থিতিৰ সৃষ্টি হৈছে, সেই পৰিস্থিতিৰ বেচিছত খুব প্ৰকাশ কৰিব পাৰে, কিন্তু এটা বেয়া পৰিস্থিতিৰ সৃষ্টি কৰিবৰ কাৰণে আমাৰ কৰ্মীসকলক বা কাকো তেনেধৰণৰ আমি কাকো অধিকাৰ দিয়া নাই। গতিকে আমাৰ যিটো দলীয় অনুশাসন, আমাৰ দলীয় যিটো শৃংখলা, এই শৃংখলাটো অটুট ৰাখিব লাগিব। গতিকে অটুট ৰাখি আজি কোনেও ক'ব নোৱাৰে যে মই এইটো চিট পাম
মই এইটো চিট নাপাওঁ, এই কথাটো কোনে আজি ময়ো স্পষ্টভাৱে ক'ব নোৱাৰোঁ যে ময়ো পাম, কাৰণ সেইটো আমি আজিৰ দিনটোত ক'ব নোৱাৰোঁ। কিন্তু মোৰো ডিমাণ্ড আছে যে মই চেণ্ট্ৰেল গুৱাহাটীৰ পৰা উঠিম। ঠিক তেনেকৈ সত্যব্ৰত কলিতাই কৈছে কমলপুৰৰ পৰা উঠিব, ডাক্তৰ কমলাকান্ত কলিতাই কৈছে যে তেওঁ পলাবাৰীৰ পৰা উঠিব মানে এইটো তেওঁ নিজে উঠিম বুলি কোৱা নাই, এইটো আমাৰ কৰ্মীসকলৰ ডিমাণ্ড। গতিকে কৰ্মীৰ ডিমাণ্ডৰ ভিত্তিত তেওঁলোকে কৈছে। কিন্তু যিহেতু এতিয়াও আসনৰ ভাগ বতৰা এতিয়াও যিহেতু আলোচনা হোৱা নাই, আমাৰ নেতৃত্বৰ ওপৰত আস্থা বিশ্বাস আমাৰ থাকিবই লাগিব। গতিকে আমি যিহেতু আলোচনা এতিয়াও হোৱা নাই, আমি আলোচনালৈ অপেক্ষা কৰিবই লাগিব। গতিকে সেইখিনি সময়লৈকে মই বিশেষভাৱে আমাৰ যিসকল কৰ্মী আছে সেই কৰ্মীক অনুৰোধ জনাব বিচাৰিছোঁ যে সকলোৱে যাতে আমাৰ অসমৰ যিটো এটা পৰিৱেশ বা আমি দলীয়ভাৱে যিধৰণে আমি আমাৰ নেতৃত্বৰ ওপৰত আমি যিহেতু দায়িত্ব অৰ্পণ কৰিছোঁ, গোটেই দলীয় নেতৃত্বই নিশ্চয় সম্পৰ্কত সময়ত বিচাৰ বিবেচনা কৰিব, বিজেপিৰ নেতৃত্বৰ লগত আলোচনা কৰিব, আৰু য'ত আমাৰ সাংগঠনিক দিশ সবল সেইখিনি চিট অনাৰ ক্ষেত্ৰত তেওঁলোকে নিশ্চয় ব্যৱস্থা ল'ব। আছে ইতিমধ্যে মোৰ সমষ্টিটো যিখিনি ইতিমধ্যে বেদখল কৰি আছে ফৰেষ্ট লেণ্ডৰ কিছু অংশ, সেইখিনিও ইতিমধ্যে এভিকশ্যন কৰাৰ কাৰণে চাৰ্কুলাৰ বিচাৰি ব্যৱস্থা। কোন অঞ্চলত আছে আপোনাৰ সমষ্টি? মোৰ বিশেষকৈ এটা অঞ্চলতে আছে। যোৱাকালি আমাৰ যিটো বিভিন্ন চেনেলতো ওলাইছে, সূৰ্য পাহাৰ বুলি আদিমগিৰিৰ ওপৰত সেইখিনিত বেদখল কৰি আছে, সন্দেহযুক্ত মানুহে আহি তাতে বসবাস কৰি আছে। গতিকে সেইখিনিকো ইতিমধ্যে উচ্ছেদ কৰাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা আমাৰ চক্ৰ বিষয়াৰ ফালৰ পৰা গ্ৰহণ কৰি আছে। যথেষ্ট খিলঞ্জীয়া লোকো আছে কিন্তু এই ফৰেষ্ট লেণ্ডত। আপোনাৰ ফৰেষ্ট লেণ্ডত খিলঞ্জীয়া মানুহ আছে, কিন্তু খিলঞ্জীয়া মানুহ আজিৰ নহয়, এইবিলাক 40, 50, 60 বছৰৰ পৰাই বসবাস কৰি আছে। গতিকে সেইসকলৰ প্ৰশ্ন অহা নাই। সেইবিলাক যিহেতু 2006 চনত কেন্দ্ৰীয় চৰকাৰৰ এখন নটিফিকেশ্যন হৈছিল যে ফৰেষ্ট লেণ্ডত আমাৰ যিসকল ট্ৰাইবেলে বসবাস কৰিছে, সেই ট্ৰাইবেলে বসবাস কৰা বা আদাৰ্ছ যিবিলাক ট্ৰেডিশ্যনেল কমিউনিটিৰ মানুহ আছে বা ট্ৰেডিশ্যনেল যিখিনি মানুহ আছে, সেইখিনিও তাতে ডুৱেলাৰ্ছ হাউচ কৰি যিসকলে বসবাস কৰি আছে, সেইসকলৰ সেই আইনমতে তাতে থকাৰ কাৰণে সেই সুবিধাটো আছে। গতিকে সেই আইন অনুযায়ীয়ে আমাৰ যিবিলাক গুৱাহাটীৰ ফৰেষ্ট লেণ্ডত বসবাস কৰি আছে, সেই আইন অনুযায়ী ইতিমধ্যে তেওঁলোকে বিভাগীয়ভাৱে সেই মাটিৰ অধিকাৰ পাবৰ কাৰণে, ভূমিৰ পট্টা পাবৰ কাৰণে ইতিমধ্যে তেওঁলোকে আবেদন কৰিছে। যিবিলাক বনভূমিত ফৰেষ্ট লেণ্ডত অবৈধভাৱে বেদখল কৰি আছে মাটি, আৰু যিবিলাক ৱেটলেণ্ড বা যিবিলাক সত্ৰ, এইবিলাক যিবিলাকত ধৰক অবৈধভাৱে মাটি দখল কৰি আছে, এইসকলৰ উচ্ছেদৰ ক্ষেত্ৰত যিটো এটা বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমাৰ অসমত যিখিনি ফৰেষ্ট লেণ্ড আছে, সেই ফৰেষ্ট লেণ্ডৰ যিটো মাটি আছে, সেই মাটিৰ ইতিমধ্যে বহুখিনি মাটি হ্ৰাস পাইছে বেদখলকাৰী কবলত পৰাৰ কাৰণে। আৰু 1980 চনতেই বন আইন এখন কেন্দ্ৰীয় চৰকাৰে লৈছিল, সেইখন হ'ল কনজাৰভেশ্যন এক্ট। আৰু সেই এক্ট মতে আজি অসমৰ যিখিনি বনভূমিত আজি বেদখলকাৰীয়ে মাটি দখল কৰি বসবাস কৰি আছে, সেইসকলক সেই আইন অনুযায়ীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু ঠিক সেইধৰণে গুৱাহাটী হাইকোৰ্টতো কিছুমানে পিআইল কৰিছিল, সেই মৰ্মে গুৱাহাটী হাইকোৰ্টেও কিছু নিৰ্দেশনা জাৰি কৰিছে। আৰু গুৱাহাটী হাইকোৰ্টৰ নিৰ্দেশতো তেনেধৰণে বেদখলকাৰীয়ে য'ত আমাৰ বনভূমি হওক বা সত্ৰৰ মাটি অধিকাৰ বেদখল কৰি আছে বা ৱেটলেণ্ডৰ মাটি বেদখল কৰি আছে, সেইসমূহ মুক্ত কৰাৰ কাৰণে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে মই ভাবোঁ যে উচিত সময়ত এটা উচিত পদক্ষেপ গ্ৰহণ কৰিছে।
এতিয়া গুৱাহাটীৰো দুই এটা ঠাইত এতিয়া নতুনকৈ মানে আজি ধৰক ৫-৬ বছৰ হৈছে তেনেধৰণে মানুহে আহি ইয়াতে তেনেধৰণে কিছু মাটি বেদখল কৰিছে। ইতিমধ্যে চক্ৰ বিষয়াই সেই সম্পৰ্কত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে আৰু অতি শীঘ্ৰে য'ত তেনেধৰণে আমাৰ বনভূমিত বা ৱেটলেণ্ডত তেনেধৰণে মাটি বেদখল কৰিছে এই সকলকো ইতিমধ্যে উচ্ছেদ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি আছে।